ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 3 থকা দ্য এৰো এণ্ড দ্য সং নামৰ এই পয়েমটোৰ কুৱেশ্যন আনসাৰবোৰ কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে এই পয়েমটোৰ অসমীয়াৰ ব্যাখ্যাটো চোৱা নাই এই ভিডিঅ'টোৰ শেষতে মই স্ক্ৰীনত দি দিম, তাতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। Number 1. Answer the following questions in complete sentences. তলৰ প্ৰশ্নবোৰৰ উত্তৰবোৰ সম্পূৰ্ণ বাক্যত দিব দিছে। 1 নম্বৰ প্ৰশ্নটোত সুধিছে Write the full name of H.W. Longfellow. ইয়াৰ আনসাৰ তোমালোকে লিখিবা The full name of H.W. Longfellow is Henry Wadsworth Longfellow. Question 2 to দিয়া আছিল Who can follow the flight of a song? ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে Only who has keen and strong sight. কেৱল মাত্ৰ যাৰ একেবাৰে চোকা দৃষ্টি আছে আৰু শক্তিশালী দৃষ্টিশক্তি আছে। They can follow, সিহঁতেহে ফলো কৰিব পাৰে বা পিছা কৰিব পাৰে বা বুজি পাব পাৰে the flight of a song, এটা গীতৰ বা গানৰ উৰণক। Question 3 to দিয়া আছে Where did the poet find the arrow? মানে কবিগৰাকীয়ে এৰোটো বা কাৰটো ক'ত পাইছিল? ইয়াৰ আনসাৰ তোমালোকে লিখিবা The poet found the arrow in the oak. মানে কবিগৰাকীয়ে এৰোটো বা কাৰটো এডাল বিশাল গছত পাইছিল। ওক মানে হ'ল এটা বিশাল গছ বা ডাঙৰ গছ। 4 নম্বৰ কুৱেশ্যনটোত সুধিছিল Why didn't the poet know? কবিগৰাকীয়ে কিয় জনা নাছিল Where, ক'ত the arrow fell? কাৰপাত ক'ত পৰিছিল বা কাৰটো ক'ত পৰিছিল কবিগৰাকীয়ে কিয় জনা নাছিল বুলি সুধিছে। ইয়াৰ আনসাৰ তোমালোকে লিখি দিবা যে The arrow flew so swiftly. যিডাল কাৰ সেই কাৰডাল বৰ জোৰেৰে গৈছিল that যে the sight could not follow. আৰু সেয়েহে দৃষ্টিশক্তিয়ে ঢুকি পোৱা নাছিল, ঢুকি পাব পৰা নাছিল Its flight, ইয়াৰ উৰণটোক ইমান জোৰেৰে গুচি গৈছিল বা উৰি গৈছিল সেয়েহে দৃষ্টিশক্তিয়ে ইয়াক ঢুকি পোৱা বা পাব পৰা নাছিল। So the poet didn't know. সেয়েহে কবিগৰাকীয়ে জনা নাছিল Where it fell, ক'ত ই পৰিলে সেইকাৰণে কবিগৰাকীয়ে জনা নাছিল। So question number 2 to দিয়া আছিল What does the poet actually mean by the arrow and the song? The arrow and the song এইটোৱে কিহক বুজাইছে মানে কবিগৰাকীয়ে কিহক কৈছে। ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে By the term the arrow and the song the poet means all the trivial activities we do, think or say, but it has a great value that we never feel and try to understand. তেনেকৈ লিখি দিবা। মই ইয়াত বেছি বুজাই নাযাওঁ, এইবোৰ দীঘল প্ৰশ্ন উত্তৰ, ইয়াক বুজাই গ'লে আমাৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া হৈ যাব, এইটো মই কৰিব নিবিচাৰোঁ। Question number 3 টোত দিয়া আছিল Explain with reference to the context. And the song from beginning to end I found again in the heart of a friend. ইয়াৰ আনসাৰটো তোমালোকে মই ইয়াত যেনেদৰে কৰি দিছোঁ তেনেদৰে লিখি ল'বা। ঠিক তেনেদৰে কুৱেশ্যন নম্বৰ 4 টোত দিয়া আছিল Write rhyming words of the following. তলত দিয়া ৱৰ্ডবোৰৰ ৰাইমিং ৱৰ্ডবোৰ লিখিব দিছিল। ইয়াত ৱৰ্ডবোৰ দিয়া আছিল চাইট, সং, ওক, এন এনেদৰে। চাইটৰ ৰাইমিং ৱৰ্ডটো লিখিব পাৰা ফ্লাইট, সঙৰ ৰাইমিং ৱৰ্ডটো লিখিব পাৰা লং, অকৰ ৰাইমিং ৱৰ্ডটো লিখিব পাৰা আনব্ৰক আৰু এণ্ডৰ ৰাইমিং ৱৰ্ডটো লিখিব পাৰা ফ্ৰেণ্ড। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়াৰলৈকে আছিল। এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা।